ঘৰৰ জনী গালি খাং ঐ অহাৰ বাটে উভতি ঐ যাওঁ ঐ লালি লাং ঐ। হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন। এনে সময়তে ৰাজ্যৰ চৌদিশে চলিলে ভোগালীৰ প্ৰস্তুতি। তাৰ সমান্তৰালকৈ সোণাপুৰৰ বৰ্ষাত এৰাবাৰী গাঁওবাসীয়েও চলাইছে ভোগালীৰ প্ৰস্তুতি। ইয়াৰ বাবে 125টা পৰিয়াল লগে ভাগি উৰুকাৰ নিশা এসাঁজ খোৱাৰ বাবে পথাৰত ভেলাঘৰ মেজি বনোৱাত ব্যস্ত হৈ পৰিছে। সোণাপুৰৰ পৰা ৰমেশ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। গোটেই আমাৰ সম্প্ৰদায় যিটো কোচ সম্প্ৰদায় আমাৰ 125 ঘৰমান হ'ব। এই 125 ঘৰে আমি একেলগে প্ৰত্যেক বছৰেই এই ভেলাঘৰৰ ভোগালী বিহু ভোজটো খোৱা যায় উৰুকাৰ দিনাখন। গতিকে এইটো আগৰ পৰাই পৰম্পৰা আমি ৰক্ষা কৰি আছোঁ, আজিলৈকে ৰক্ষা কৰি আছোঁ। কোনো আমাৰ ডিভেদ হোৱা নাই, একতা প্ৰীতি হিচাপে একতাভাৱে আমি এই ভোজ ভাত খাই আছোঁ ভেলাঘৰৰ উপলক্ষে আৰু ভোগালী বিহুৰ উপলক্ষে। অকণমান যদি বিহু গুণগুণাই দিয়ে ভাল লাগে। বিহু এনেকৈ গোৱা অভ্যাস নাই, তথাপি আৰু বিহুৰে বিৰিণা পাত এবাৰ নাজানো আৰু পাহৰি যাওঁ আৰু সেইবিলাকে গাৱা অভ্যাস নাই। যিহেতু সমাগত ভোগালী বিহু, হয়, সমগ্ৰ অসমৰ ৰাইজক কি ক'ব? গোটেই অসমবাসীক মই এই নৱবৰ্ষৰ আমাৰ ভোগালী বিহুৰ উল্লেখ জনাইছোঁ। গোটেই অসমবাসীক যাতে আমাৰ শান্তি সম্প্ৰীতিৰে একতাভাৱে যে আমি সকলো জনগোষ্ঠীকে আদি কৰি জাতি ধৰ্ম নিৰ্বিশেষে সকলো একতাভাৱে আমি থাকি যাতে এই অসমখন যাতে কল্যাণ হৈ মংগল হয় তাৰ বাবে মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত। এইখিনি মোৰ অকণ বিহু গুণগুণাই দিয়ক। একো নাই, অকণমান 2 লাইন মান, বেছি নালাগে। মোক লৈ লৈ অহা কাৰণে ৰিপৰ্টাৰ লাইভ অসম।